মই বিশ্বাস কৰিব পৰা নাই। মই এইটো কেতিয়াবা মুখেৰে ক'ব পাৰিম বুলি মই ভবা নাছিলোঁ, জানানে। আচলতে উদয় আৰু মই আজি লগতে আছিলোঁ, প্ৰায় আমি লগতে ঘূৰোঁ, কিন্তু ইমান ডাঙৰ ঘটনা এটা হৈ যাব বুলি মই কেতিয়াও সপোনতো ভবা নাছিলোঁ। আমাৰ মানে হোমষ্টে প্ৰমোশ্যন এটা আছিলে, আমি তালৈও গৈছিলোঁ। তাৰপিছত আমি পাৰ্ক এখনত গৈছিলোঁ সন্ধিয়া। তাৰপাছত সি বহুত মানা কৰিছিলে তাত নুঠো, চকৰিখনত নুঠো বুলি, বাট তাক মই বহুত ফ'ৰ্চ কৰিলোঁ, ধেমালি কৰিলোঁ। মই নাজানিছিলোঁ তাৰ যে এনেকৈ উশাহ বন্ধ হৈ যাব বুলি মই ভবা নাছিলোঁ নহয়। মই ভবা নাছিলোঁ নহয় এনেকৈ তাৰ উশাহ বন্ধ হৈ যাব বুলি। এতিয়া মই কি কৰিম? আমি ইমান ক্ল'জ আছিলোঁ, আমি চেম কাপোৰ পিন্ধিছিলোঁ, লগতে ঘূৰি থাকিছিলোঁ। মোক মাফ কৰি দিবি, মোৰ ভুল হৈ গ'ল।